নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত 5 জুলাই আছাম ট্ৰিবিউন এডিটৰিয়েলৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিষয়টো আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিছেই। নৰ্থ ইষ্টৰ আনটেপ হাইড্ৰ'কাৰ্বনৰ ওপৰত আমি আলোচনা কৰিম। এই বিষয়বস্তুটো আমাৰ মেইনছৰ কাৰণে লগতে প্ৰিলিমিনাৰীৰ কাৰণে খুব জৰুৰী হয়। প্ৰিলিমিনাৰীৰ ক্ষেত্ৰত আমি হাইড্ৰ'কাৰ্বন কি হয় বা ইয়াৰ ব্যৱহাৰ কি সেই বিষয়ে জনাটো জৰুৰী হয়, আৰু মেইনছৰ কাৰণে আমি এনেধৰণৰ কুৱেশ্যন পাব পাৰোঁ যে নৰ্থ ইষ্টৰ যি আনটেপ হাইড্ৰ'কাৰ্বন পটেঞ্চিয়েল তাৰ ওপৰত আমি কুৱেশ্যন পাব পাৰোঁ। লগতে নৰ্থ ইষ্টৰ পটেঞ্চিয়েলিটিৰ ওপৰত যদি কিবা কুৱেশ্যন আহে তেতিয়াও ই আমাৰ কাৰণে এটা পইণ্ট হ'ব যিটো আমি লিখিব পাৰিম। আনটেপ হাইড্ৰ'কাৰ্বন বেচিনৰ বিষয়ে আজি আমি জানিম। এটা প্ৰেক্টিছ কুৱেশ্যন দিয়া আছে স্ক্ৰীনত, আপোনালোকে নিশ্চয় দেখিছে। ইণ্ডিয়াজ এনাৰ্জি ইণ্ডিপেণ্ডেন্স hinges on unlocking the northeast hydrocarbon well through reform, investment and inclusive growth. Discuss 10 marks. গতিকে এই কুৱেশ্যনটো আপোনালোকে আজিৰ যিটো ডিছকাশ্যন হ'ব তাৰ ওপৰত বেছ কৰি লিখিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া প্ৰথমতে এটা ডেফিনেশ্যনছ মই বক্সত দিছোঁ যে হাইড্ৰ'কাৰ্বন কি হয় আমি জনাটো জৰুৰী হয়। হাইড্ৰ' আৰু কাৰ্বন বুলি ক'লে আপোনালোকে গম পাইছে ই হাইড্ৰজেন আৰু কাৰ্বনৰ কথা কৈছে। গতিকে হাইড্ৰ'কাৰ্বনছ আৰ অৰ্গেনিক কেমিকেল কম্পাউণ্ডছ composed entirely of hydrogen and carbon atoms. Hydrocarbons are predominantly found in crude oil and natural gas, making them crucial resource for fuel and energy production and the creation of synthetic materials. গতিকে হাইড্ৰ'কাৰ্বনৰ যিটো বেছিক কথা হ'ল সেইটো হৈছে যে ই অৰ্গেনিক কম্পাউণ্ড হয় আৰু ইয়াত হাইড্ৰজেন আৰু কাৰ্বন লগ লাগি হৈছে, আৰু হাইড্ৰ'কাৰ্বন প্ৰিডমিনেণ্টলি ক্ৰুড অইল আৰু নেচাৰেল গেছত পোৱা যায়। ইয়াৰ উপৰিও আমি কিছু কথা প্ৰিলিমছৰ কাৰণে ডিছকাছ কৰিম। যেতিয়া আমি প্ৰিলিমছ ৰিলেটেড ভিডিঅ'ত হাইড্ৰ'কাৰ্বনৰ কথা আলোচনা কৰিম তেতিয়া আমি বিভিন্ন পইণ্টছ চাম যিখিনি পইণ্টছ প্ৰিলিমছৰ কাৰণে জৰুৰী হয়। এতিয়া আমি আৰ্টিকলটোত যিখিনি কথা দিছে তাৰ বিষয়ে চাম। আৰ্টিকলটোৰ আৰম্ভণিতে এই কথাটো উল্লেখ কৰিছে ভাৰতে ডমেষ্টিকেলি এক্সপ্ল'ৰেশ্যনৰ প্ৰডাকশ্যনটো ইনক্ৰিজ কৰিবৰ কাৰণে বহু দশক ধৰি চেষ্টা কৰি আছে। গতিকে হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰতে হওক বা আন বহু ক্ষেত্ৰত হওক যাতে আমি ডমেষ্টিকেলি তাক এক্সপ্ল'ৰ কৰি প্ৰডাক্ট কৰিব পাৰোঁ, প্ৰডিউচ কৰিব পাৰোঁ, তাৰ ওপৰত বহু সময়ৰ পৰা গুৰুত্ব আৰোপ কৰিছে। গতিকে ইয়াত ব্ৰেকেটত E&P মানে এক্সপ্ল'ৰেশ্যন এণ্ড প্ৰডাকশ্যন কেপেবিলিটিজ বঢ়াবৰ কাৰণে চেষ্টা কৰিছে। ইয়াত কোৱা হৈছে 651.8 মিলিয়ন টনছ অফ ৰিকভাৰেবল ক্ৰুড অইল এণ্ড 1138.6 বিলিয়ন cubic meters of recoverable natural gas across its sedimentary basins. বৰ্তমান ইণ্ডিয়া হোল্ডছ মানে বৰ্তমান এইখিনি আছে 651.8 মিলিয়ন টনছ অফ ৰিকভাৰেবল ক্ৰুড অইল আৰু 1138.6 বিলিয়ন কিউবিক মিটাৰ্ছ অফ ৰিকভাৰেবল নেচাৰেল গেছ। নেক্সট আমি যিটো পইণ্ট পাওঁ, এ লাৰ্জ পৰ্চন অফ দিছ ৰিজাৰ্ভছ স্পেচিয়েলি ইন নৰ্থ ইষ্ট এ ৰিজন উইথ দ্য পটেঞ্চিয়েল টু বি এ মেগা বেচিন। ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে মেগা বেচিন। গতিকে উত্তৰ পূব ভাৰত হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰত মেগা বেচিন হ'ব পাৰে। ডমেষ্টিকেলি আমি যদি ছাকচেছফুল হওঁ আৰু আমি যদি ইম্পৰ্ট ডিপেণ্ডেঞ্চটো কমাই দিব পাৰোঁ বেলেগ বেলেগ কাণ্ট্ৰিৰ ওপৰত তেতিয়া আমাৰ কাৰণে ভাল, আৰু সেইকাৰণে ইণ্ডিয়াই চেষ্টা কৰিছে যাতে ইম্পৰ্ট ডিপেণ্ডেঞ্চিটো কমাব পাৰে আৰু লং টাৰ্ম এনাৰ্জি ছিকিউৰিটি এটা যাতে তৈয়াৰ কৰিব পাৰে বা বিল্ড কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছে। আৰু সেই ক্ষেত্ৰত আনলকিং দ্য হাইড্ৰ'কাৰ্বন পটেঞ্চিয়েল অফ নৰ্থ ইষ্ট হেজ বিকাম মোৰ ক্ৰিটিকেল। আৰু সেই ক্ষেত্ৰত উত্তৰ পূব ভাৰতত যি আনটেপ হাইড্ৰ'কাৰ্বনৰ পটেঞ্চিয়েলিটি আছে তাক যাতে আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ আৰু যাতে প্ৰডিউচ কৰিব পাৰোঁ সেই ওপৰত গুৰুত্ব আৰোপ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰে। আনটেপ পাৱাৰ অফ দ্য ৰিজন আমি এতিয়া চাম। ইয়াত কৈছে যে নৰ্থ ইষ্ট contributes nearly 13% of country's crude oil and 16% of its natural gas output, far less than the region's potential output which holds 18% of India's total hydrocarbon resources. গতিকে আমাৰ পটেঞ্চিয়েলিটি যি আছে সেই ক্ষেত্ৰত এই পৰিমাণটো যথেষ্ট কম। সেইকাৰণে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে যে আমি নৰ্থ ইষ্টৰ যি হাইড্ৰ'কাৰ্বন পটেঞ্চিয়েলিটি আছে তাক যাতে আমি আনলক কৰিব পাৰোঁ, আনলক কৰি যাতে আমি ব্যৱহাৰৰ যোগেদি আমি বেলেগ কাণ্ট্ৰিৰ ওপৰত আমাৰ যি ইম্পৰ্ট ডিপেণ্ডেঞ্চি থাকে সেইটো আমি যাতে কম কৰিব পাৰোঁ সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। আনলকিং দিছ পটেঞ্চিয়েল উইল নট বুষ্ট ডমেষ্টিক এনাৰ্জি প্ৰডাকশ্যন। ইয়াৰ জৰিয়তে কেৱল মাত্ৰ ডমেষ্টিক এনাৰ্জি প্ৰডাকশ্যনেই ইনক্ৰিজ হোৱা নহয়, বাট আমাৰ অঞ্চলটোৰ অৰ্থনীতিটোক ই সবল কৰি তুলিব আৰু ভাৰতৰ যি ডিপেণ্ডেঞ্চি ইম্পৰ্ট ডিপেণ্ডেঞ্চিটো কমাই তুলিব। আৰু ইম্পৰ্ট ডিপেণ্ডেঞ্চি কমাই তোলা মানে কি, আমি যি ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ থাকে আমি তাক তেতিয়া ভালদৰে আমাৰ সঞ্চয় কৰি ৰাখিব পাৰিম। যিকোনো মুহূৰ্তত যদি আমি তাক প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰোঁ, কেৱল যাতে আমি ক্ৰুড অইল বা নেচাৰেল গেছ ইম্পৰ্ট কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমাৰ যি ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ শেষ হৈ গৈ আছে সেই
ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভটো আমি যাতে সেভ কৰি ৰাখিব পাৰো বেলেগ বেলেগ আনসাৰ্টেইনিটি টাইমৰ কাৰণে এটো ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কৈছে মেইনলি লাইজ ইন আপাৰ আসাম সেল্ফ এণ্ড আসাম আৰাকান ফল বেল্ট এইকেইটাৰ বিষয়ে আমি প্লিমছ পাৰ্সপেক্টিভত চাম বাট আজি আপোনালোকে জাস্ট শব্দকেইটা মনত ৰাখিব Assam Arakan Fold Belt spanning over 1,36,000 square kilometer across Assam, Arunachal, Nagaland, Mizoram, Manipur and Tripura. A border area ই বিয়পি আছে ইয়াতে এটা ডায়াগ্ৰাম মই প্ৰভাইড কৰিছো আপোনালোকে চাব এইটো দিয়া আছে Assam Arakan Thrust Belt এপিনে ব্ৰহ্মপুত্ৰ আৰ্ক ফ'ৰ লেন স্পাৰ গৈছে এপিনে আসাম ভেলি আৰু এপিনে একদম অৰুণাচলৰ পৰা ধৰি এই ধৰণে ই বিয়পি আছে Assam Arakan Thrust Belt আপোনাৰ ইয়াত এতিয়া কৈছে যে 55 বিলিয়ন barrels of oil equivalent ইয়াত আছে বুলি এস্টিমেট কৰিব পাৰি ইয়াতকৈ বেছি হ'ব পাৰে despite being one of the first oil discoveries in Asia দিগবৈ যেটো আমি জানো এছিয়াৰ ভিতৰত ফাৰ্স্ট অইল ডিসকভাৰী হয় 19th century only 10% of the basin has been actively explored কেৱল মাত্ৰ 10% এ ইয়াত এক্সপ্লোৰ কৰা হৈছে regions like Scoop and Belt with the Assam Arakan Fold Belt remain largely untapped. গতিকে Scoop and Belt বুলি এটা বেল্ট আছে যেটো ইয়াৰে অংশ হয় AAFB ৰ অংশ হয় গতিকে সেই ঠাইটো আনটেপড হৈ আছে এতিয়ালৈকে এক্সপ্লোৰ কৰিব পৰা হোৱা নাই must be open up urgently for extensive exploration and production গতিকে এক্সপ্লোৰেশন এক্টিভিটি আৰু প্ৰডাকচনৰ প্ৰয়োজনীয়তা আছে গতিকে এইকেইটা অঞ্চলত যদি আমি এক্সপ্লোৰ কৰিব পাৰো তেন্তে যথেষ্ট সম্ভাৱনীয়তা আছে 55 বিলিয়ন barrels of oil আমি ইয়াৰ জৰিয়তে প্ৰডিউস কৰিব পাৰো এটা Scoop and Belt কি আমি মনত ৰাখিম প্লিমছৰ কাৰণে The belt of Scoop is an important tectonic element of the Assam Arakan Basin. It is a narrow belt of thrust slices in southeastern boundary of the Assam Valley. The Naga Scoop Belt consisting of 8 or more imbricated thrust occurs between Naga and Disang thrust. Here details ami some but just you have to remember it to note down kori rakhibo prelims or karone. Next ki samasya ase jar karone ami full potential to achieve koribo para na barriers ki ase ami sam First of all, geographical challenges as a hilly terrains, complex fold belts have made seismic data acquisition. Seismic related যিবোৰ data আমাক লাগে সেই ক্ষেত্ৰত আমি অসুবিধা ফেস কৰো regions all geographical challenges থাকে hilly terrain হয় আৰু complex fold belt আৰু তাৰ কাৰণে আমি হাইড্ৰকাৰ্বন এক্সপ্লোৰেশনৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ এটা fold belt মানে কি ইয়াত এটা ডেসক্ৰিপচন মই প্ৰভাইড কৰিছো formerly known as fold and thrust belt is a geological feature formed by the compression of Earth's crust which causes sedimentary rocks to buckle, fold and be pushed over one another by thrust pull. Because infrastructure environment condition no amar karone eta challenge hoy. Bokhini okhubidar srishti hoy jar karone ami jitu samasya pai asu antep ji amar potentiality ase tak ami udbhaban korar khetrot okhubidar srishti hoise insurmountable mane impossible to solve or get control of gotike hetu eta okhubida hoy environmental condition ase যেটো আমাৰ কাৰণে এটা হেঙাৰ হৈ দেখা দিয়ে এতিয়া কৈছে যে গভৰ্ণমেন্ট হাইড্ৰকাৰ্বন ভিজন 2030 এটো আমি সাম এক্সট্ৰাকে হুকিয়া কৈ চাবলৈ চেষ্টা কৰিম বাট ইয়াত কৈছে যে গভৰ্ণমেন্টৰ যি হাইড্ৰকাৰ্বন ভিজন আছে 2030 ফৰ দা নৰ্থ ইষ্ট ইণ্ডিয়া rightly recognize the need for tailored timelines and flexible work commitments for companies operating in the region hydrocarbon production is expected to be 5 million metric tons per annum by 2030 গতিকে 30 ভিতৰত বছৰি 5 million metric tons hydrocarbon production or eta asha kora hoise the current contractual regime falls short when it comes to providing adequate exploration time which is critical in difficult terrain etia yat koise gote time bound exploration amak government e prioritize koribo lagibo je nirishto samoy bhitor jodi ami explore koribo paru tar karone amak lagibo fast track development once discoveries are made discovery jetia hobo tar joriote ami jate খুব হুনকালে ডেভেলপমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি সাম যে গভৰ্ণমেন্টে টাইম বাউন্ড এক্সপ্লোৰেশন স্টেপ লোৱাটো খুব প্ৰয়োজনীয় হয় প্ৰাইভেট প্লেয়াৰ্ছৰ খুব গুৰুত্ব আছে মডাৰ্ণ টেকৰো খুব প্ৰয়োজনীয়তা আছে দ্যাট ইজ মডাৰ্ণ টেকনলজি 90% of India's hydrocarbon landscape has been under the control of national oil company যেনেকৈ ONGC oil এবিলাকে মেইনলি কৰি আছে গতিকে ইয়াত কৈছে যে While they have laid strong foundation, it is essential to create a conducive environment to allow higher participation of private sector players. Teoloke jothesthokini korise, but eneko eta environment ami jate create koru, eta conducive environment jate private sector players jate yat participate koribo pare. Who can bring in state of the art technologies and mass needed investment and efficiency to revitalize
ইভেন এইজিং ফিল্ড, যাতে বহু পুৰণা ফিল্ডবিলাকতো যাতে প্ৰাইভেট প্লেয়াৰ্ছবিলাকে যাতে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে, তেওঁলোকে যাতে এফিচিয়েণ্টলি কাম কৰিব পাৰে, সেইকাৰণে তেওঁলোককো এটা কণ্ডিউচিভ এনভাইৰনমেণ্ট আমি অপৰচুনিটি দিব লাগে। গভৰ্ণমেণ্ট শুড এইম, কি এইম কৰিব লাগে? ইজ অফ ডুইং বিজনেছ, খুব এটা জৰুৰী শব্দ, যাতে ইজিলি যাতে তেওঁলোকে ইয়াত ইনভলভ হ'ব পাৰে, তাৰ কাৰণে যিটো প্ৰচিডিউৰ থাকে তাক যাতে সহজ কৰে। allowing private players the provision for self certification or the step তেওঁলোকে ল'ব লাগে at par with public sector oil marketing companies to eliminate unnecessary procedural delays. আমাৰ ভাৰতবৰ্ষত কি হয়, প্ৰচিডিউৰবোৰ ইমান বেছি লেংথি হয়, কামবোৰ ডিলে হৈ যায়, যাতে সেই ডিলে চিষ্টেমটো যাতে নোহোৱা কৰিব পাৰে, এলিমিনেট কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে, আমি মানে গভৰ্ণমেণ্টে। and meet project timelines with greater agility and accountability, very important. দিনৰ আগতে হৈ যোৱা যি এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট সামিট হয়, তাতো বিভিন্ন প্ৰাইভেট প্লেয়াৰ্ছে তেওঁলোকৰ কমিটমেণ্ট দেখাইছে এনাৰ্জি সেক্টৰ ইনভেষ্ট কৰাৰ, গতিকে এইটো এটা পজিটিভ পইণ্ট হয়, পজিটিভ এটা ষ্টেপ হয়। ইকনমিক এণ্ড আদাৰ বেনিফিট আছে, ইয়াত কোৱা হৈছে যে পাৱাৰফুল লিভাৰ ফৰ ইকনমিক এণ্ড ষ্ট্ৰেটেজিক গ্ৰোথ, খুব ইম্পৰ্টেণ্ট হয়। আমি ইকনমিক আৰু ষ্ট্ৰেটেজিক গ্ৰোথ হওক বা নৰ্থ ইষ্টৰ পটেঞ্চিয়েলিটিৰ ওপৰত হওক, ইভেন ইণ্ডিয়াৰ যদি ইকনমিক ডেভেলপমেণ্টৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, আমি নৰ্থ ইষ্টৰ এই দিশখিনি লিখিম যে নৰ্থ ইষ্টত কি ধৰণে সম্ভাৱনীয়তা আছে হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত, বা বেলেগ বেলেগ আমি অলৰেডি কিছু চাইছো যে নৰ্থ ইষ্টত পটেঞ্চিয়েলিটি কি আছে। এটা ষ্ট্ৰেটেজিক লোকেশ্যন হয়, জিঅ' ষ্ট্ৰেটেজিক লোকেশ্যন হয়, আৰু খুব এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় নৰ্থ ইষ্টৰ, যাৰ জৰিয়তে সাউথ ইষ্ট এছিয়া নেশ্যনৰ লগত ডিল কৰাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট এটা গেটৱে হয়। গতিকে সেই ক্ষেত্ৰত আমি নৰ্থ ইষ্টৰ যিখিনি পটেঞ্চিয়েলিটি আছে তাক আমি যদি আনলক কৰিব পাৰোঁ, দেট উইল বি গ্ৰেট ফৰ ইণ্ডিয়াছ ইকনমিক প্ৰগ্ৰেছ, লগতে আমাৰ নৰ্থ ইষ্টৰো ডেভেলপ হ'ব। কি হয়, ডাইৰেক্ট আৰু ইনডাইৰেক্ট জব অপশ্যনবোৰ হয়, ইণ্ডাষ্ট্ৰীবিলাক গ্ৰ' হয়, যেনেকৈ পেট্ৰকেমিকেলছ হওক, ৰিফাইনিং, লজিষ্টিক এণ্ড মেনুফেকচাৰিং, আৰু লগতে কৈছে যে ইনক্ৰিজ এক্সপ্লৰেশ্যন এণ্ড প্ৰডাকশ্যন এক্টিভিটিজ ইন দ্য ৰিজন উড লিড টু লাখছ অফ জব বিং ক্ৰিয়েটেড ইন দ্য নৰ্থ ইষ্ট ষ্টেট। এইটো এটা ইকনমিক আৰু আদাৰ বেনিফিট আমি দেখা পাওঁ। এতিয়া কৈছে ষ্ট্ৰং ডমেষ্টিক পেট্ৰলিয়াম ছেক্টৰ চেভ প্ৰিচিয়াছ ফৰেন এক্সচেঞ্জ, মই অলৰেডি কৈছোঁ যদি আমাৰ নিজৰ ঘৰুৱা যদি পেট্ৰলিয়াম ছেক্টৰ যদি ষ্ট্ৰং হয়, ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ হয়, তাক আমি ছেভ কৰিব পাৰিম, জিঅ' পলিটিকেল ৰিস্কটো আমাৰ ৰিডিউচ হ'ব, আৰু ৰুৰেল ডেভেলপমেণ্ট প্ৰমোট কৰা হ'ব থ্ৰু জব ক্ৰিয়েশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ। গতিকে আপোনালোকে ইয়াৰ জৰিয়তে গম পাইছে যে জিঅ' পলিটিকেল মেটাৰৰ ক্ষেত্ৰতো যদি কিবা কুৱেশ্যন আহে, আমি ইয়াক লিংক কৰিব পাৰিম যে আমি যদি নৰ্থ ইষ্টৰ পটেঞ্চিয়েলিটিটো যদি আমি ভালদৰে উদ্ভাৱন কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ, কেৱল মাত্ৰ হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত নহয়, বিভিন্ন ক্ষেত্ৰত আছে, তেতিয়া আমি সেই জিঅ' পলিটিকেল ৰিস্কটো ৰিডিউচ কৰিব পাৰিম, লগতে ৰুৰেল ডেভেলপমেণ্ট প্ৰমোট কৰিব পাৰিম। তাৰ জৰিয়তে আমাৰ বৃহৎ পৰিসৰত জব ক্ৰিয়েশ্যন হ'ব, ইনডাইৰেক্ট হওক বা ডাইৰেক্ট হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ হ'ব। এই সকলোখিনি কথা আপোনালোকে ৰিলেট কৰিব জানিব লাগিব। এতিয়া ৱে ফৰৱাৰ্ডটা খুব ধুনীয়াকৈ দিয়া আছে, মই এইটো এড কৰিছোঁ, যিটো আছে যে ৰিচেণ্টলি ড্ৰাফ্ট এখন এনাউন্স কৰা হৈছে, ড্ৰাফ্ট পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰুলছ 2025। গতিকে ইয়াৰ জৰিয়তে চৰকাৰৰ এই ছেক্টৰটো ৰিফৰ্ম কৰাৰ ইণ্টেনশ্যনটো বুজা গৈছে, গতিকে এইটো এটা পজিটিভ ষ্টেপ হয়। ইয়াত কৈছে যে নৰ্থ ইষ্ট ইজ ন' লংগাৰ জাষ্ট এ ৰিম'ট ফ্ৰণ্টিয়াৰ, ইট ইজ এ ভাইটেল কণ্ট্ৰিবিউটৰ টু ইণ্ডিয়াছ এনাৰ্জি ষ্টৰী। গতিকে এইটো চেণ্টেন্সটো আমি নৰ্থ ইষ্টৰ ওপৰত যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ইউ কেন ষ্টাৰ্ট উইথ দিছ। লাষ্টলি কৈছে যে উইথ দ্য ৰাইট মিক্স অফ পলিচি ৰিফৰ্ম, ইনভেষ্টমেণ্ট এণ্ড টেকনলজিকেল ইন'ভেশ্যন, these regions can power India's march towards Atmanirbharta in energy, while simultaneously driving inclusive and development in one of the country's most promising yet overlooked region. গতিকে আমাৰ নৰ্থ ইষ্টৰ জৰিয়তে আমি যি ভাৰতবৰ্ষই আত্মনিৰ্ভৰতা আনিব খুজিছে, সেই ক্ষেত্ৰত নৰ্থ ইষ্ট খুব গুৰুত্বপূৰ্ণ হয়। একে সময়তে ইনক্লুচিভ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ প্ৰয়োজনীয়তা আছে। মেইনলি কি হয়, আমাৰ নৰ্থ ইষ্টক অভাৰলুক কৰা হয়, গতিকে সেই ক্ষেত্ৰত নৰ্থ ইষ্টক আমি যদি গুৰুত্ব আৰোপ কৰোঁ, তেন্তে ভাৰতবৰ্ষৰ যি আত্মনিৰ্ভৰ সপোন, সেই সপোনটোক দিঠক কৰাৰ ক্ষেত্ৰত নৰ্থ ইষ্টে যথেষ্ট ভূমিকা ল'ব। কিন্তু তাৰ লগত লাগিব কি লাগিব, পলিচি ৰিফৰ্মছ লাগিব, ইনভেষ্টমেণ্ট লাগিব, আৰু টেকনলজিকেল ইন'ভেশ্যন লাগিব। গতিকে এই যিটো লাষ্ট ব্ৰেকআপ, এই ব্ৰেকআপটো কেৱল এনাৰ্জিৰ ক্ষেত্ৰত নিলিখি আমি নৰ্থ ইষ্টৰ ওপৰত বেলেগ বেলেগ কুৱেশ্যন আহিলেও আমি ইয়াক ৱে ফৰৱাৰ্ড হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। জাষ্ট আমি এনাৰ্জি শব্দটোৰ ঠাই ৰিপ্লেচ কৰিম সেই ডেফিনিট যিটো শব্দ আমাক সুধিব। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ আৰ্টিকল মই ভাবোঁ মেইনছৰ কাৰণে, আৰু মেইনছৰ ডাইৰেক্টলি হাইড্ৰকাৰ্বনৰ কাৰণে নহ'লেও আমি ইয়াৰ জৰিয়তে আমি বেলেগ বেলেগ লেভেলত যদি কুৱেশ্যন আহে, আমি তাক এটেম্প কৰাৰ কাৰণে ইয়াতে আমাৰ খুব সুন্দৰ এটা নলেজ প্ৰদান কৰিছে এই আৰ্টিকলটোৱে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। এনেধৰণৰ কিছু নতুন টপিক লৈ পেলাই মই আপোনালোকৰ সন্মুখত আহিম।
যি আপোনালোকৰ পৰীক্ষা আহি আছে মেইনছৰ, এতিয়া সময় হাতত বহুত কম আছে। এতিয়া আজি হৈ গ'ল 26 তাৰিখ, গতিকে প্ৰায় এমাহ আছে। এতিয়া আপোনালোকে খুব ৰিভাইজ কৰক, যিখিনি পঢ়িছে তাক যাতে ৰিভাইজ কৰি আৰু এনচাৰ প্ৰেক্টিছৰ যোগেদি যাতে আপোনালোকৰ যি কনফিডেন্স, সেই কনফিডেন্স লেভেলটো ইনক্ৰিজ কৰিব পাৰে, তাৰ কাৰণে চেষ্টা কৰক। এটা প্ৰপাৰ ৰুটিন ল'লে এতিয়াও যথেষ্ট সময় আছে। যিখিনি আপোনালোকৰ এতিয়ালৈকে হৈ উঠা নাই, সেই টপিকখিনিকো আপোনালোকে এবাৰ এটা টাস্ক দিবৰ কাৰণে চেষ্টা কৰিব, যাতে পৰীক্ষাত কুৱেশ্যন আহিলে আপোনালোকে এৰি থৈ আহিব লগা নহয়। আজিৰ ভিডিঅ'টো ইমানতে থৈছো, আৰু এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।